নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ আপোনালোকৰ কাষ চাপিছোঁ। গুৰু শংকৰদেৱে দৌল উৎসৱ পতাৰ উদ্দেশ্যেৰে গোটেই ভকতবৃন্দক লগত লৈ যি দিন ৰাতি জোৰা কাৰ্যসূচী পালন কৰিছিল, তাৰ পিছৰ পৰ্যায়ত পিছৰ অংশখিনি মই ক'বলৈ বিচাৰিছোঁ। এহিমতে সেই ৰাতি আনন্দ কৰিয়া অতি ভূঞাগণ জনে কোনো ফুলা ডেকাগিৰি খোল লৈল গুৰুৱে গায়ন ধৰিল কেতায়ে দুহাৰে খোল লৈল যদুৰাম ধনঞ্জয় বলায়ু লক্ষন্তয় নাচিলন্ত পৰম হৰিষে পুনন্তা জনাৰ মন কৰ্ণপিয়ে স্বাদ যেন মধ্যে অৰ্মিত বৰিষে। ডেকাগিৰি অৰ্থাৎ শংকৰদেৱে খোল আৰু ৰাম গুৰুৱে তাল ল'লে। কেতাখায়ে খোল লৈ দুহাৰত বহিলে। তেওঁলোকৰ লগত অন্যান্যসকল বহি নাম প্ৰসংগ কৰি ভক্তিৰ অৰ্মিত্ৰ বোৱাই তুলিলে। তাকে দেখি যদু ৰামধন জয় বলাই লক্ষ্মণ আদি সকলে মনৰ সন্তোষত আনন্দ উল্লাহত নাচি বাগি বেছি মহিয়ান কৰি তুলিছে, যেন পৃথিৱীত অৰ্মিতহে বৰষিছে। এনেদৰে আনন্দ উৎসৱৰ মাজেৰে গোটেই ৰাতি ভূঞাসকলৰ লগতে সকলোৱে অনিদ্ৰাৰে পাৰ কৰিলে। এহিমতে ৰাতি গৈল প্ৰভাত আখিয়া ভৈল গৃহক সমস্তে গৈলা লৰি ভুঞ্জীয়া সমস্তে নৰ হৃষ্টপুষ্ট কলেবৰ উক্ত ভাজ্যা গৃহ ৰলা পৰি উনিওক হবে নৰ পৰাস্থিৰ কলেবৰ গুৰুপদ পংকজে ধৰি নেনা আয়ু তালে জালে কেতিক্ষণে বধে তালে কালে জানি হৰি গুৰুক ভজিও। এনেদৰে নামৰ ধ্বনিৰে আকাশ পাতাল মুখৰিত হৈ পৰিছিল যে শুনোতাসকলে ঈশ্বৰত লীন হৈ পৰিছিল। ৰাতি পুৱাতহে সকলো ঘৰা ঘৰি গৈছিল। তেওঁলোকে সদায় গুৰুৰ মুখেৰে হৰিৰ নাম কীৰ্তন শুনি সন্তোষ লাভ কৰিছিল আৰু সুখ শান্তিত বসবাস কৰি লৈছিল। সেয়ে চৰিতকাৰে সকলোকে মন দি শুনিবলৈ কৈছে যে জীৱনকালত অন্য মনস্ক নহৈ ধৈৰ্য আৰু সহিষ্ণুতাৰে স্থিৰ হোৱা আৰু গুৰুজনাৰ অৱদানবোৰ আঁকোৱালি লৈ তেখেতে দেখুৱাই দিয়াৰ পথেৰে আগুৱাই যোৱা, ঈশ্বৰত শৰণ লৈ স্তুতি প্ৰাৰ্থনা কৰা, যাতে জীৱনৰ জ্বালা যন্ত্ৰণাবোৰৰ পৰা মুক্তি পোৱা। নহ'লে সময়ৰ সোঁতত কেতিয়া জীৱনটো বিলীন হৈ যাব তাৰ কোনো ঠিক নাই। সেয়ে মুক্তিৰ বাবে পৰিত্ৰাণৰ বাবে ঈশ্বৰত শৰণ লোৱা। হেন জানি বুধজন এৰি সবে আন কাম মাধৱক ভজা শুদ্ধ মানি হৃদয়ত গুৰুক ধৰি মনক নিয়ম কৰি তেবে ৰক্ষা কৰে পদ্মপাণি দুগুটা অক্ষয় ৰাম তাক এৰি আন কাম কৰি মনে মৰে কিনো হেলা বুদ্ধি চেতনি আপুনি মৰে কিনো আত্মঘাত কৰে কাষতে আচন্ত মোহ সধি। সেইকাৰণে বুদ্ধিয়কসকল আপোনালোকে অন্য কাম বাদ দি অৰ্থাৎ বেয়া কামবোৰ বাদ দি ঈশ্বৰত শুদ্ধ মনেৰে প্ৰাৰ্থনা কৰক। মনত নিয়ম মানি হৃদয়ত গুৰুৰ স্মৰণ চিন্তি মন প্ৰাণ এক কৰি ঈশ্বৰৰ গুণান কীৰ্তন কৰক। তেতিয়াহে ভৱসাগৰৰ পৰা নিৰাকাৰ নিৰন্তৰে ৰক্ষা কৰিব। তাকে নকৰি দুদিনীয়া জীৱনত
যোনে অপৰাধ, হিংসা, কটামৰা, হাই কাজিয়া কৰি সমাজ কলুষিত কৰে, চেতনা হেৰুৱাই দুৰ্ব্যৱহাৰ, দুশ্চিন্তা কৰি আত্মঘাতী হৈ মৰে, তেওঁৰ দৰে পাপী আৰু কোনো নাই। তেওঁ কেতিয়াও নিস্তাৰ নাপাব। তেওঁ কাষতে মহৌষধি আছে, তথাপিতো তেওঁ বিচাৰি পোৱা নাই। তেওঁ কেনে বিবুদ্ধি এওঁলোকৰ, অৰ্থাৎ বিচাৰিলেই তেওঁলোকৰ কাষতে ভগৱান পাব। গুৰু ভজিলৈ গুৰুৱেই তেওঁ ঈশ্বৰক স্তুতি প্ৰাৰ্থনা কেনেদৰে কৰে তাক দেখুৱাই দিব, আৰু তেতিয়াই তেওঁ মনৰ পৰা দুশ্চিন্তা ভাৱনাবোৰ নিঃশেষ হৈ পৰিব। সামাজিক পাৰিবাৰিক জ্ঞানে অন্তৰত ঠাই ল'ব। দিনে হয় আয়ুক্ষীণ, সত্য পৰে কোনো দিন। জানি লোৱা মৰণ সম্বল, গুৰু পাৱে হিয়ে ধৰি, মনত নিয়ম কৰি। তবে লজাইবা ৰসাতল, কৰিয়া একান্তমতি, শংকৰৰ পদে অতি, পৰিচাৰা ফাঁহ ফুহ কাম। নমৰা বিষয় বোলে, দিনহীন ৰামে বোলে, নিৰন্তৰে বোলা ৰাম ৰাম। দিনবোৰ অতিবাহিত হোৱাৰ লগে লগে আয়ুস কমি আহে, আৰু কোনদিনা ক'ত কেনেকৈ মৰণে আঁকোৱালি ল'ব ক'ব পৰা নাযায়। বিষয় বাসনাত ভুল গৈ কাম, ক্ৰোধ, লোভমোহকে জীৱনৰ সকলো বুলি আত্মহাৰা হৈ পৰিলে ৰসাতললৈ যাবা। সেইকাৰণে সময় থাকোঁতেই শুদ্ধ মনেৰে ঈশ্বৰক স্মৰণ কৰি, হৃদয়ত গুৰুৰ পদচৰণ অংকন কৰি স্তুতি প্ৰাৰ্থনা কৰা। ঈশ্বৰক সম্বল কৰি ল'লে মৰিবলৈও সাহস পোৱা যায়। ভক্তসকলে ঈশ্বৰ মহোৎসৱৰ মাহাত্মাত লীন গৈ তাৰ দ্বাৰা অন্তৰৰ পবিত্ৰতা লাভ কৰি সৎ আচৰণ কৰিবলৈ সক্ষম হয়। ঈশ্বৰৰ মহিমা নুবুজাকৈ ঈশ্বৰক ভজা নহয়। ঈশ্বৰৰ মহিমা বুজি ঈশ্বৰক ভজিলে ঈশ্বৰৰ প্ৰিয়পাত্ৰ হয়, যাৰ দ্বাৰা ঈশ্বৰৰ গুণৰ প্ৰভাৱত মুগ্ধ হ'ব লগা হয়। কৌটি কৌটি ব্ৰহ্মাণ্ডত য'ত জীৱ আছে, সমস্ততে হৰি আশ্ৰয় কৰি আছে, আৰু জীৱৰ সেৱাৰ আশ্ৰয় হ'ল হৰিৰ চৰণ। এই ভৱ সংসাৰৰ সাগৰ পাৰ হ'বলৈ ভগৱন্তক ৰামকৃষ্ণ নাম স্বৰূপ নাৱত উঠি পাৰ নহ'লে আন উপায় নাই। যি ৰামকৃষ্ণ নামৰূপী নাৱত ভৱসাগৰ পাৰ হৈ মহাপাপীয় পৰম ব্ৰহ্মৰ পদ লাভ কৰিব পাৰে, সেই পৰমানন্দদায়ী চিৰস্থায়ী সনাতন শ্ৰীকৃষ্ণ হৃদয় আসনত স্থাপি লৈ আৰাধনা কৰক। অৰ্থাৎ ঈশ্বৰৰ নাম, ৰামকৃষ্ণ নাম মুখত লৈ চৈতন্য কৃষ্ণক হৃদয়ত স্থাপি আৰাধনা কৰিলে নৰ পাপ সাগৰত গতি পায়। যি ভগৱন্তই যুগে যুগে অৱতাৰ হৈ মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হৰিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ, কল্কি 10 অৱতাৰ ধৰি দুষ্টক দমন, সন্তক পালন কৰিবৰ কাৰণে 10 নামেৰে 10 আকৃতিৰে সৃষ্টি ৰক্ষা কৰিলে, সেই সাকাৰ ৰূপ ধৰি নিৰাকাৰ সনাতন হৰিক নমস্কাৰ কৰোঁ। অৰ্থাৎ যি ভগৱন্তই 10 নামেৰে
10 বিধ ৰূপ ধৰি সৃষ্টিৰ শান্তি স্থাপন কৰিলে, সেইজনক নমস্কাৰ কৰোঁ। মৎস্য অৱতাৰত জলধিনগ্ন দেৱ উদ্ধাৰ কৰিলে, কুৰ্ম অৱতাৰত সাগৰ মন্থনত দেৱতাক সহায় কৰিলে, বৰাহ অৱতাৰত জলমগ্ন পৃথিৱীক উদ্ধাৰ কৰি হিৰণ্যাক্ষক বধ কৰিলে, নৃসিংহ অৱতাৰত হিৰণ্যকশিপুৰক বধ কৰি ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিলে, বামন অৱতাৰত বলিক চলি সুতলত ঠাই দিছে, পৰশুৰাম অৱতাৰত ক্ষত্ৰিয়বিলাকক ধ্বংস কৰিছে, ৰাম অৱতাৰত লংকাৰ ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰিছে, হৰিৰাম অৱতাৰত দেৱীত আদি অসুৰক বধ কৰিছে, বুদ্ধ অৱতাৰত হিংসা শূন্যৰূপে জীৱক মুক্তি দিছে, কল্কি অৱতাৰত মেলছসকলক সংহাৰ কৰিছে। এই 10 অৱতাৰধাৰী কৃষ্ণক শতকোটি নমস্কাৰ কৰোঁ। নমস্কাৰ। আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।